নিজ সমষ্টি মাজুলীত গণৰহৰ বলি মুখ্যমন্ত্ৰী সোণোৱাল। মাজুলীত সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি। এই জুই নাগৰিকত্ব সংশোধনী বিধেয়কৰ হিন্দু বিদেশীক নাগৰিকত্ব প্ৰদানৰ চৰকাৰী ষড়যন্ত্ৰৰ জুই। হেলিকপ্টাৰ যোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজুলীলৈ আগমন। এনে সময়তে মাজুলী জিলা সদৰ গড়মূৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰী সোণোৱাল গো বেক ধ্বনি। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী। তীব্ৰ গণৰোষ আৰম্ভ হৈছে মুখ্যমন্ত্ৰী সোণোৱালৰ বিৰুদ্ধে। এদিন পূৰ্বে দেওবাৰে যোৰহাট মহবন্ধাৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত উপস্থিত আছিল সৰ্বানন্দ সোণোৱাল। আৰু বাহিৰত তিনিটাকৈ সংগঠনৰ তীব্ৰ প্ৰতিবাদ। আনহাতে দেওবাৰে শিৱসাগৰত সোণোৱালৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰতিবাদ। নামনি মাজুলীৰ পৰা হিতেশ কুমাৰ দলেৰ ৰিপোৰ্ট, প্ৰাগ নিউজ।